হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া যোৱাকালি মাক যিহেতু ডক্টৰৰ তালৈ লৈ যাম, মই প্ৰথমতে নামি গ'লোঁ, অকণমান এনেকৈ কেপচাৰ কৰি ৰাখিলোঁ তলৰ এয়া মানে চাকি তাকিখিনি, আৰু এইফালে এয়া মাক যায় নমাই লৈ আহিলে। মই লৈ গৈ আছোঁ কাৰণ তেতিয়া এওঁলোক আহিয়ে পোৱা নাছিলে অফিচৰ পৰা, আৰু সেয়া ডক্টৰ চেম্বাৰ অকণমান ভিডিঅ' কৰি থৈছিলোঁ। আৰু এইফালে আমি নিউ লাচিতত দেখালোঁ, আৰু এইফালে এয়া আজি আহক আজি ৰাতিপুৱাৰ মাজলৈ যাওঁ। আজি ৰাতিপুৱা এয়া লৈছোঁ ব্ৰেকফাষ্টৰ কাৰণে। লৰালৰি সময় ভালকৈ ভিডিঅ' কৰিব পৰা নাই, এনেই অকণমান কেপচাৰ কৰিছিলোঁ। এইফালে ভাজি এখন বহাবলৈ মই ৰেডি কৰিছোঁ, আৰু কুকাৰত মই কণী উঠাই থৈ দিছোঁ। এয়া পিঁয়াজ ভাজিছোঁ ভাজি এখন কৰিবলৈ, আৰু ৰাতিতে এয়া কাটি থৈ দিছিলোঁ, নহ'লে বহুত দিগদাৰী হয় যে একদম সৰু সৰুকৈ কাটিছোঁ। ৰাতি ভাবিছোঁ কাটি থাকোঁতে বোলো সৰুকৈ কাটোঁ, ৰাতিপুৱা যিহেতু মোৰ লৰালৰি লাগিবই, সেইটোতো জনাই কথা। উঠোঁতে মেলোঁতেও দেৰি হয়, কথা চথা পাতোঁতেও দেৰি হয়, যিহেতু এওঁৰো বেছি লৰালৰি নাথাকে সেইদিনা। কিন্তু ব্ৰেকফাষ্টটো অকণমান দেৰি হ'লে আকৌ এওঁৰ বিৰাট ভোক লাগে সেইখিনি সময়ত, কাৰণ অফিচ থাকিলে সোনকালে খায় যিহেতু। আৰু এয়া মই লৈছোঁ অকণমান চালাড, প্লেটকেইখন ৰেডি কৰি লৈছোঁ, আৰু কণীকেইটাটো এনেকৈ ফালি পেলাই বোলো অকণমান নিমখ আৰু জালুক ছটিয়াই দিছোঁ। প্লেটকেইখন ৰেডি হৈ থাকিলে দিগদাৰী নাই, ৰুটি আৰু ভাজিটো হৈ যোৱাৰ লগে লগে দি দিব পৰা যায়। আৰু মা অকণমান দেৰিকৈ খাব, গতিকে মাৰ প্লেট ৰেডি কৰা নাই। মা যিহেতু গেছৰ প্ৰব্লেম, অকণমান মাৰ ভাতৰ নিচিনা খাব। আজি অন্ধকাৰ এখন আৰু সৰুটো দেওৰে সেই বেলকনিখন চাফা কৰি আছে, সেইকাৰণে সি পৰ্দা চৰ্দা টানি দিছে যাতে ধূলিটো নাহে এইফালে। আজি ছেটাৰডে বুলি মূৰে নুধুলোঁ, দেওবাৰ বুলি পাহৰিয়ে থাকিলোঁ। বিপুলৰ ৰুটি দিছোঁ। আৰু আজি কি হৈছে জানেনে, যোৱাকালি ৰাতি মই এনেই ৰাতিতে তেল ঘঁহি থৈ দিওঁ মূৰটো ধুবলগীয়া হ'লে, কিন্তু যোৱাকালি পাহৰি থাকিলোঁ। আজি এনেকুৱা লাগি আছে ৰাতিপুৱাৰ পৰা মনত যেন আজি শনিবাৰ এনেকুৱা লাগি আছে। কেতিয়াবা হৈ যায় তেনেকুৱা, সেইকাৰণে আজি মূৰ ধোৱাই নহ'লে। কাইলৈ সোমবাৰ, কাইলৈ ধুম। প্ৰত্যেকটো বাৰতে মই নুধুওঁ আচলমতে, সেইকাৰণে এনেকৈ অকণমান দিগদাৰী হৈ যায়। আৰু এয়া চাহ তাহ সানি লৈছোঁ, এতিয়া খায়ো লওঁ। ৰাতিপুৱা যিহে লৰালৰি, আৰু সেইফালে ক্ৰীমো আছে। কালি ডাঙৰটো দেওৰ গৈছিলে নগাঁৱৰ ফালে, সীতা জখলাৰ পৰা লৈ আহিছিলে। এনেকৈ লৈছোঁ ব্ৰেকফাষ্টটো অকণমান দেখাই দিছোঁ। আৰু তাৰপাছতে আজি মাছো লৈছে, কি কৰোঁ কি নকৰোঁ অকণ বাৰু দেখাই বনাবলৈ লৈছোঁ। মাছ, শ'ল মাছ আৰু ভাঙন মাছ আনিছে, কেনেকৈ বনাওঁ দেখাই আছোঁ বাৰু অকণ। মাছ বনোৱাৰ আগতে এয়া ড্ৰয়িং ৰুমটো এনেকৈ ঢাকি ঢুকি দিছোঁ, বহুত ধূলি আহে বাহিৰৰ পৰা নহ'লে, সি যিহেতু চাফা কৰি আছে। তাৰপাছতে এয়া ব'লক মাছখিনি ধুই লওঁ। প্ৰথমতে এইটো এটা ডাঙৰ কাম, কাৰণ বহুত সময় লাগে, বাকলি চাকলি লাগি থাকে যে, ভালকৈ ধুই মেলি নল'লে শান্তিয়ে নালাগে। মই নিমখ দি ধুওঁ অকণমান, সেইকাৰণে এয়া দেখাই দিছোঁ। নিমখ দি অকণমান সানি থৈ দিলে লেতেৰাবোৰ পটককৈ ওলাই যায়। এয়া মাছ বনাবৰ কাৰণে, আৰু তাতে মই অলপ সৰিয়হো দিম দেই, ক'লা বগা সৰিয়হ মই তিয়াই থৈছিলোঁ। এয়া লৈছোঁ বিলাহী, অকণমান আদা নহৰু পিঁয়াজ, এনেকৈয়ে আজি মাছৰ জোলটো বনাম, শ'ল মাছৰ। এইফালে লৈছোঁ মাছ, শ'ল মাছ আছে, ভাঙোন মাছ ভাবিছোঁ ফ্ৰাই কৰিম। আৰু মা যিহেতু গেছ আছে, গতিকে এইবিলাকেদি নাখাব। মাৰ কাৰণে লৈছোঁ অমিতা স্কচ, এনেকৈ সেইখিনি এয়া কৰি দিম, বইল কৰি পেলাই মাক অকণমান জোল বনাই দিম। আৰু এটা বস্তু আছে, এয়া লৈছোঁ মটৰ, 2খন আঞ্জাতে দিম, জোলতে দিম। আৰু ব'লক এতিয়া মাছটো বনাই লওঁ। এয়া গেছটো জ্বলাই লৈছোঁ, একদম ইজিলি হৈ যায়। নিমখ হালধিও সানি লৈছোঁ। প্ৰথমতে ব'লক ফ্ৰাই কৰি লওঁ, কম সময়তে হৈ যায় একেবাৰে। আৰু মই একেবাৰে ডিপ ফ্ৰাই কৰা নাই, যিহেতু মই জোলত দিম, সেইকাৰণে অলপমান হেৰি হোৱাৰ পিছতে, ইলুটি শিলুটি হোৱাৰ পিছতে মই নমাই থৈছোঁ। মানে এটা বেটছৰ পিছত ইটো বেটছ এনেকৈ পেলাই গোটেইখিনি দেখুওৱা নাই আৰু কৰি লৈছোঁ। এইফালে ভাঙোন মাছখিনিও ভাজি লৈছোঁ, আৰু ব'লক মাছৰ আঞ্জাখনো ৰেডি কৰি লওঁ। আৰু মাছখিনি ভজা যায় মানে মই এতিয়া এটা পেষ্ট এটা বনাই লওঁ। এইখিনি আৰু এইফালে মই চেকনি পাতত সৰিয়হখিনি ধুই লৈছোঁ, যাতে বালি চালি থাকিলে সৰি যায়। তাৰপাছতে এটা পেষ্ট বনাইছোঁ, আদা নহৰু দি পেলাই পিঁয়াজ দিছোঁ। প্ৰথমতে সৰিয়হখিনি পিচি লৈছোঁ, তাৰপিছত তাতে আদা নহৰু দিছোঁ আৰু পিঁয়াজ দিছোঁ। আচলতে মোৰ মিক্সি জাৰটো সৰু ল'লোঁ, সেইকাৰণে মই এনেকৈ কৰিবলগীয়া হৈছে। অলপমান কাঢ়ি থৈ পেলাই আকৌ মই দি দিছোঁ বিলাহীখিনি, তাৰপিছত একেলগ কৰি দিছোঁ। মই ডাঙৰ জাৰটো ল'ব লাগিছিল, কিন্তু সৰুটো লোৱাৰ কাৰণে মোৰ অকণমান দিগদাৰী হ'ল। আৰু এইফালে ভাঙোন মাছ ভাজি আছোঁ, শ'ল মাছখিনি ভজা
হ'লেই এয়া ভাঙোন মাছ গোটেইখিনি এতিয়া ভজা হোৱাৰ পিছত মই কেৰাহীটোতে পুনৰ তেল দি অকণমান জিৰা ফুটাই লৈছোঁ। তাতে মই এতিয়া এই যে পেষ্টটো বনাইছিলোঁ সেইটো দি দিম। ইমান ইজিলি হৈ যায়, নহ'লে দুপৰীয়া মানে বহুত সময় গুচি যায়গৈ আৰু খাবলৈও ভাল লাগে। আৰু অকণমান নিমখ দি দিছোঁ দেই, সোনকালে সিজি যাবৰ কাৰণে। তাৰপিছত মটৰখিনি আৰু অলপ বইল আলু দি দিছোঁ। বইল আলুখিনি মই পিছত ভাবিলোঁ দিওঁ বুলি, প্ৰথমতে নিদিওঁ বুলিয়ে ভাবিছিলোঁ। তাৰপিছত কেইপিচমান আলু বইল কৰি দিলোঁ আৰু অকণমান জিৰা ধনিয়া মই ঘৰতে পেষ্ট আছিল সেয়া দিছোঁ বনাই থোৱা। আৰু তাৰপিছত হালধি দিছোঁ। মই ৰেড চিলি ব্যৱহাৰ নকৰোঁ কাৰণ চবৰে গেছৰ প্ৰব্লেম হৈ আছে আৰু বেছি জ্বলাও খাব নিবিচাৰে, গতিকে মই অকণমান জালুকৰ গুড়াই দিম। আৰু দৈ দিব লাগিছিল কিন্তু মোৰ নাছিল কাৰণে মই দি দিলোঁ অকণ ক্ৰীম। তথাপিতো কিন্তু খাবলৈ বহুত ভাল লাগিছে। দৈ নিদিবি বা ক্ৰীম নিদিলেও কথা নাই, এনেও ভাল লাগে এই আঞ্জাখন। আৰু অকণমান সোৱাদ অনুসৰি নিমখ দি জলকীয়া টুকুৰা টুকুৰ কৰি দি থলোঁ আৰু ভালকৈ উতল অহাত দি দিছোঁ মাছখিনি। একদম ইজিলি পটককৈ হৈ যায়। মটৰ আলু এইকেইটা আপোনালোকে নাথাকিলে নিদিলেও কথা নাই, এনেই কৰিব পাৰি, কিন্তু মোৰ আছে যিহেতু মই দি দিছোঁ। আৰু আঞ্জাখন খাবলৈ বহুতেই টেষ্টি হৈছিলে। এনেকৈ যদি খোৱা নাই খাব পাৰে। হোৱাৰ আগে আগে অকণমান মই জালুকৰ গুড়া দিছোঁ, যিহেতু শ'ল মাছত জালুকৰ গুড়া গোন্ধটো আহিলে খুব ভাল লাগে, সেইকাৰণে দি এনেকৈ নমাই থৈ দিলোঁ। এয়া মোৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু এইখন মাৰ দেই, পিছত উতলি থকাখন সেইখন মাৰ জোল। তাৰপিছত টেবুল চেবুল ৰেডি কৰি ল'লোঁ, খাবলৈ লওঁ আৰু এতিয়া গা পা এওঁলোকে ধুই অহাই নাই। তথাপিতো টেবুলখন ৰেডি কৰি নল'লে বহুত দিগদাৰী হয় যে, গতিকে এনেকৈ মই ৰেডি কৰি লৈছোঁ। আৰু বস্তুখিনি আনি থৈছোঁ। যায়ো কিবা কিবি বনাইছিল সেইবিলাক আনি থৈছে, দালি চালাড এনেকৈ। তাৰপিছতে সেয়া ইহঁতি আহি গ'ল আৰু লিজাক কৈছোঁ তুমিও চালাড তালাড দি দিয়া, তাই এয়া দি আছে। আৰু আজিৰ দিনটো এনেকৈ সামৰিছোঁ আৰু তেন্তে আজিলৈ আহোঁ।